নমস্কাৰ বন্ধু বান্ধৱীসকল, পিএম কিষাণৰ প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, কিয়নো যিসকল ব্যক্তিয়ে এতিয়ালৈকে পিএম কিষাণৰ 16 নম্বৰ কিস্তিৰ লগতে যিসকল ব্যক্তিয়ে নতুনকৈ আবেদন কৰিছিলে সেইসকল ব্যক্তিয়ে যদি টকাটো পোৱা নাই, অতি শীঘ্ৰে আপুনি চাই লওক, কিয়নো কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট মোক উলিয়াই আছে। বন্ধু বান্ধৱীসকল, যদি আপুনি নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব। প্ৰথমতে চাওক, ইয়াত আপোনালোকৰ যিখন ৰেজিষ্ট্ৰেশ্যন ডেটটো দি আছে, চাওক 26 তাৰিখ 12 মাহ 2023 কিন্তু নতুনকৈ আবেদন করা হয়েছিল আর এখন কিন্তু 2 মাহ পুরোনো হয়। আর তেতিয়ার কিন্তু এতিয়া যাওক, ইয়াতে সম্পূর্ণকৈ এফটিও প্ৰচিড টকাটো সোমাই গৈছে। যদি আপুনি নতুনকৈ আবেদন কৰিছিলে তেনে ক্ষেত্ৰত এতিয়া আপোনাৰ ষ্টেটাছটো চেক কৰক, আপোনাৰ ইয়াতে এফটিও প্ৰচিড আৰু ইয়াতে ইএছ দেখুৱাইছে নেকি। যদি ইএছ দেখুৱাইছে আপোনাৰ একাউণ্টটো চেক কৰিব লাগিব, কিয়নো আপোনাৰ একাউণ্টত কিন্তু টকাটো সোমাই গৈছে। আৰু কোনোবা ক্ষেত্ৰত কিন্তু আপোনাৰ এছএমএছ নাহে, কিয়নো আপোনালোকে সকলোৱে কিন্তু বেংকত নোযোৱাকৈ এছএমএছটো চেক কৰে আৰু এছএমএছ নোহোৱাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে কয় যে টকাটো অহা নাই। আপোনালোকে আপোনালোকৰ বেংক একাউণ্টটো চেক কৰক যে আচলতে আপোনাৰ একাউণ্টত টকাটো সোমাইছে নে নাই, কিয়নো অভিজ্ঞত কিন্তু সকলোৰে একাউণ্টত চৰকাৰে ট্ৰান্সফাৰ কৰিছে পিএম কিষাণৰ 16 নম্বৰ কিস্তিৰ লগতে নতুনকৈ যিসকল ব্যক্তিয়ে আবেদন কৰিছিলে সেইসকল ব্যক্তিৰ কিন্তু টকাটো ৰিলিজ কৰিছে চৰকাৰে। যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব, লগতে কোন কিস্তিটো আপুনি পোৱা নাই সেয়াও আপোনালোকে জনাব। লগতে যিসকল ব্যক্তিয়ে এতিয়ালৈকে 16 নম্বৰ ইনষ্টলমেণ্টটো পোৱা নাই, অতি শীঘ্ৰে আপোনালোকে চেক কৰক, ইয়াতে যিখন ল্যান্ড সেটিং ইয়েস আছে না নাই এইখন চেক কৰিব লাগিব। লগতে ইয়াতে ইকেৱাইচি ষ্টেটাছ ইয়াতে ইয়েস আছে না নাই হেও আপোনালোকৰ চেক কৰিব লাগিব। লগতে আদাৰ বেংক একাউণ্ট সিডিং ষ্টেটাছ আপোনাৰ একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক আছে না নাই হেও আপোনালোকৰ চেক কৰিব লাগিব, কিয়নো চৰকাৰে আপোনালোকক যিখন টকা প্ৰদান কৰে সেয়া কিন্তু বেংক একাউণ্টৰ লগত টকাটো প্ৰদান নকৰে, আপোনাৰ আধাৰ কাৰ্ডৰ টকাটো প্ৰদান কৰে। আধাৰ কাৰ্ডৰ টকাটো প্ৰদান কৰাৰ লগে লগে কিন্তু আপোনাৰ যিখন আধাৰ কাৰ্ডৰ লগত লিংক থাকে আৰু সেইখন একাউণ্টত কিন্তু চৰকাৰে টকাটো ডাইৰেক্ট ট্ৰান্সফাৰ কৰে। সকলোকে নিশ্চয় জানিলে এইকেইটাৰ সম্পূৰ্ণ তথ্যখিনি। আৰু যিসকলে সম্পূৰ্ণকৈ তলত দেখা পাইছে ইয়াতে নতুনকৈ আবেদন কৰিছে সেইসকল ব্যক্তিৰ কিন্তু টকাটো আহিব পাৰে নাহিব পাৰে। কোনসকল ব্যক্তিৰ আহিব, যিসকল ব্যক্তিৰ ইয়াতে এফটিও প্ৰচিড দেখুৱাইছে, যদি আপোনাৰ 16 নম্বৰ কিস্তিটো পাবলগীয়া আছে, এতিয়া আপুনি 16 নম্বৰ কিস্তিটো আপুনি এনেকুৱাকৈ চিলেক্ট কৰিব। চাওক, যিটো মই ইয়াতে 16 নম্বৰ কিস্তিটো যদি আপোনাৰ পাবলগীয়া থাকে, আপোনালোকৰ যিমান নম্বৰ কিস্তিটো পাবলগীয়া থাকিব সিমান নম্বৰ কিস্তিত আপুনি এনেকুৱাকৈ এটা ক্লিক কৰি দি দিব। দি দিয়াৰ পিছত আপুনি তলত স্ক্ৰল কৰি ইয়াতে সম্পৰ্কে এটা অপশ্যন দেখা পাইছে, ইয়াতে এফটিও প্ৰচিড ইয়াতে নো। যদি আপোনালোকৰ ইয়াতে এফটিও প্ৰচিডটো নো দেখুৱাইছে তেনে ক্ষেত্ৰত কিন্তু আপুনি টকাটো নাপাব। তাৰপিছত দেখা পাব আৰু এটা অপশ্যন আপুনি ইয়াতে দেখা পাইছে নিশ্চয়, ৰিজন ফৰ ফেইল ট্ৰানজেকশ্যন। যদি আপোনালোকৰ টকাটো ফেইল হৈছে, কিহৰ কাৰণে ফেইল হৈছে, কিমান নম্বৰ কিস্তি ফেইল হৈছে আপোনালোকৰ সম্পূৰ্ণকৈ ইয়াতে চাওক। ৰিজন ফৰ ফেইল ট্ৰানজেকশ্যন আপুনি তলৰ যিখন বক্স দেখা পাইছে এইখন বক্সত কিন্তু সম্পূৰ্ণকৈ শ্ব' হৈ থাকিব আপোনাৰ কিহৰ কাৰণে টকাটো একাউণ্টত অহা নাই, কিহৰ কাৰণে ফেইল হৈছে। তাৰপিছত আপোনাৰ আৰু এটা অপশ্যন দেখা পাইছে ইয়াতে পে'মেণ্ট মোড। আপুনি পে'মেণ্ট মোডটো এতিয়া চেক কৰক, আপোনাৰ পে'মেণ্ট মোডটো একাউণ্ট আছে নে আধাৰ কাৰ্ড আছে। যদি একাউণ্ট আছে তেনে ক্ষেত্ৰত এতিয়া আপুনি সম্পূৰ্ণকৈ পিএম কিষাণৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰক। তাৰপিছত ইয়াতে কিন্তু অল ডিটেইলছ সহকাৰে আপোনালোকে নিশ্চয় বুজিলে আপোনাৰ কিহৰ কাৰণে টকাটো অহা নাই। যদি এইকেইটা সমস্যা আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি টকাটো কেতিয়াও নাপাব। এতিয়া আপুনি চেক কৰক, যদি আপোনালোকৰ সকলোখিনি ঠিকেই আছে তেন্তে আপুনি কমেণ্ট কৰক, নিশ্চয় সম্পূৰ্ণকৈ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে কমেণ্ট কৰি দিব, নিশ্চয় সম্পূৰ্ণকৈ আপোনালোকক সহায় কৰা হ'ব। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।